কি ক'ব এজন ভাল মানুহ আমাৰ পৰা হেৰাই গ'ল। আমাৰ বড়ো জাতিৰে জনগোষ্ঠীৰে এজন ডাঙৰ ৰাইটাৰ আছিলে। তেখেতে জীৱনকাল ঠাইতে সেৱা কৰি আহিছে, চাকৰি কৰিছে। তেখেতে ধুবুৰী হায়াৰ ছেকেণ্ডেৰীৰ পৰা প্ৰিন্সিপাল হিচাপে তেখেত হৈছিল। আজি বহুদিনৰ পৰা তেখেতে আজিলৈকে যোৱা পৰহিলৈকে যিমান ভাল আছে সাহিত্যৰ প্ৰতি যিখিনি কিবা সেৱা কৰিব লাগে এইবিলাক চেষ্টা কৰিছে, বড়ো হওক বা অসমীয়া হওক। কিন্তু আজি দুৰ্ভাগ্যবশতঃ তেখেতে এটা বেমাৰৰ পৰি পেলাই জীৱনটো নাইকিয়া হৈ গ'ল, তেখেতে ঢুকালে। আমি খুব দুখিত। আৰু এইটোৰ কাৰণে আমাৰ যিটো বড়ো সমাজ, অকল বড়ো সমাজ নহয়, সকলো জাতি গোষ্ঠীৰে অসমীয়াৰো তেখেতে লিখক আছিলে। সেই হিচাপে আমি এজন ভাল লিখক, আমাৰ গাৰ্জেনৰ নিচিনা লিখক মানুহ হেৰালোঁ। তাৰ কাৰণে আমি দুখিত। আৰু আমি তেনেকুৱা ধৰণৰ যেতিয়া ভাবিম যেতিয়া ক্ষতি হ'ল, এই ক্ষতিটো পূৰণ কৰা নাযায়। তথাপিও উপায়তো নাই, এইটো ভগৱানৰ ইচ্ছা। আজি আমি তেখেতক হেৰুৱালোঁ। আমি দুখিত। কনচিপিউশ্যন বহুত আছে, কিন্তু মই কিছু বস্তু মনত ৰাখিব পৰা নাই। কিন্তু এইটো চবেই ৰাইজ জানে অৰুণ বৰগোহাঞি তেখেতৰ নাম। তেখেতৰ নামৰ দ্বাৰাই নাম অহাৰ লগে লগে তেখেতৰ যিখিনি কাৰ্যকৰ্তা যিবিলাকে যিখিনি কৰিছিলে তেখেতে নিজৰ জীৱনকালত, সেইখিনি চবেই বুজি পায়। তেখেতসকলে হয়তো আজি তেখেতসকলক হয়তো মানে দুখটো শ্বেয়াৰ কৰিছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ সাহিত্য সভাৰ মানুহ বা তেখেতক বিভিন্ন অৰ্গেনাইজেশ্যন মানুহ আহি পেলাই তেখেতক মানে শেষ শ্ৰদ্ধা দি গুচি গ'ল। আমি তেখেতসকলৰ প্ৰতি আমি অনুৰোধ স্বীকাৰ কৰিছোঁ। ধৰণৰ মানুহ তেখেতে মোক কেতিয়াবা কেতিয়াবা মানে এনেই কিছুমান কবিতা এনেকৈ শুনাইছিল যে তেখেতে লিখা পানীৰ বুৰবুৰণি তেনেকুৱা লিখাত যে কিছুমান মাজত যিবিলাক মানে কবিতা আছিলে, সেইটো মোক কেতিয়াবা এনেকৈ একদম নোচোৱাকৈ মানে পঢ়ি শুনিছিল ধুনীয়াকৈ। আৰু মোৰ লগত কেতিয়াবা মিটিঙত লগ পাইছিল, মিটিঙতো তেখেতে এই কবিতা গাইছিল বা তেখেতে লিখাবিলাক যে মানুহক শুনাইছিল। আচৰিত ধৰণৰ এটা মুখতো কিবা আছিলে তেখেতৰ। সেই হিচাপে তেখেতে মানে যিটো নেকি এটা অৱদান দি গ'ল, আমি এইটো তাৰ কাৰণে অভাৱটো পূৰণ কৰিব নোৱাৰোঁ। কিন্তু এতিয়া উপায়টো নাই, কি কৰিব এতিয়া। যি হওক তেখেতে যিখিনি কৰি গ'ল আমি তেখেতক মনত ৰাখিব লাগিব। আৰু তেখেতৰ হেৰি কাৰণে আমি সৃষ্টিৰ কাৰণে শ্ৰাদ্ধৰ আগত আমি কিবা এটা কৰিব চিন্তা কৰিছোঁ। এনে তাৰ কি বেমাৰ আছিলে? বেমাৰ তেনেকুৱা নাছিলে। আজি প্ৰায় 20 দিনমান আগত জাষ্ট মোৰ জেঠপতি হয়, মই তেখেতৰ চালিপতি হয়। জেঠপতি মানে আমাৰ তাৰ বাইদেউজনী আগতে ঢুকালে। আজি শ্ৰাদ্ধ হোৱা 13 দিনমান হৈছে। তেতিয়াও অলপ বেমাৰ আছিলে, তাৰ জণ্ডিছ হৈছিল। জণ্ডিছ হোৱাৰ লগে লগে তেখেতে গৈছিল কিবা বঙাইগাঁৱত ট্ৰিটমেণ্ট ল'বলৈ। তাতে তেখেতৰ কিবা কৰি টেষ্ট কৰি পালে বোলে ভিতৰৰ কিবা কেঞ্চাৰ ধৰণৰ এটা বেমাৰ হৈছে, টিউমাৰ আছে বুলি ক'লে। কিন্তু তাৰ আগতে তেখেতৰ চকুটো মানে হালধীয়া হৈ গৈছিল। হালধীয়া হোৱাৰ কাৰণে যে কেঞ্চাৰৰ ট্ৰিটমেণ্টটো কৰাৰ আগতে
আগতে সেই যিটো জণ্ডিছৰ কাৰণে ট্ৰিটমেণ্ট কৰিব লাগে সেইটো কৰাৰ কাৰণে গুৱাহাটীলৈ গৈছিল। গুৱাহাটী অপাৰেশ্যন কৰা হ'ল, অপাৰেশ্যন কৰি 7 দিনমান হ'ল আনিছে, তাৰে পৰাই তেখেতৰ অৱস্থাটো বেছি বেয়া হৈ গ'ল।